হাফ পেণ্ট পিন্ধি দৌৰিবলৈ ধৰিলোঁ। মানুহে মোক বিভিন্ন ৰকমৰ কথা ক'বলৈ ধৰিলে আৰু বোৱাৰী মানুহ হৈ 2টা সন্তানৰ মাতৃ হৈ লেচা এনেকৈ কয়। মই কিন্তু কাৰো কথা আওকাণ নকৰিলোঁ। ৰানিঙৰ ৰাতিপুৱা যিটো মৰ্ণিং প্ৰেক্টিছ কৰোঁ সেইটো মানে মোৰ বহুত কঠিন হয়। নমস্কাৰ, পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ। বৰ্তমান সময়ত আমি অসমত দেখিছোঁ এটা ক্ৰীড়াৰ পৰিৱেশ আহিছে। ইতিমধ্যে অসমৰ বহু সংখ্যক যুৱক যুৱতীয়ে ইতিমধ্যে ক্ৰীড়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে আমি যদি চাওঁ মহিলাসকলো পিছ পৰি থকা নাই। যথেষ্টখিনি আগবাঢ়ি যোৱা আমি দেখি আহিছোঁ। আৰু তেনেগৰাকী আমি সমৰ কলা খেলুৱৈক ইতিমধ্যে আপোনালোকৰ মাজত চিনাকি কৰিব ওলাইছোঁ যে যিগৰাকী খেলুৱৈয়ে ইতিমধ্যে অত্যন্ত কষ্ট কৰি শৈশৱৰ পৰাই বৰ্তমানলৈকে এই সমৰ কলা খেলুৱৈ হিচাপে বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়তো উজ্জ্বলিবলৈ সক্ষম হৈছে। তেনেগৰাকী মহিলা খেলুৱৈ হৈছে অনিস্মিতা বৰুৱা। আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম যে খেলুৱৈ জগতত তেখেতে কিদৰে খোজ দিলে আৰু এই সফলতাৰ আঁৰত কেনেধৰণে তেখেতে অনুশীলন কৰিছিলে বা এতিয়ালৈকে তেখেতে কিমান সংখ্যক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যোৰহাটলৈ বিশেষভাৱে সুখবৰ কঢ়িয়াই আনিছে, এই সকলো কথা সামৰি আমি তেখেতৰ লগত আজি কথা পাতিবলৈ চেষ্টা। তেখেত হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্ছ খেলুৱৈ অনিস্মিতা বৰুৱা। পোনপ্ৰথমে আপোনাক আমাৰ পোহৰ লাইভেটৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী অনিস্মিতা বৰুৱা। মই তিয়ক দিহিঙীয়া কলিতা গাঁৱৰ স্থায়ী বাসিন্দা। মই এগৰাকী হাউচৱাইফ হয়, লগতে এগৰাকী খেলুৱৈ হয়। মই বৰ্তমান মাষ্টাৰ এথলেটিক্সত ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল বুটলিবলৈ সক্ষম হৈছোঁ। লগতে যোগাসনৰ ওপৰত মই যোৰহাট যোগা বিজ্ঞান মহাবিদ্যালয়ত যোগাসনৰ ওপৰত ডিগ্ৰী কৰি আছোঁ। আৰু লগতে মই মাৰ্চিয়েল আৰ্ট, কিক বক্সিং, উচু আৰু কেৰাটে তিনিটাই চলাই গৈছোঁ। কেৰাটেত মই ব্লেক বেল্ট ফাৰ্ষ্ট ডান হয়। আৰু স্কুলত চৰকাৰী স্কুলবিলাকত যিটো ৰাণী লক্ষ্মীবাই যিটো চেল্ফ ডিফেন্সৰ প্ৰজেক্ট চলি আছে, তাত মই এগৰাকী চেল্ফ ডিফেন্সৰ টিচাৰ হিচাপে চৰকাৰী কৰ্মৰত হৈ আছোঁ। তাত ছোৱালীবিলাকক সমকলাৰ ওপৰত মই প্ৰশিক্ষণ দিয়াই আছোঁ বৰ্তমান। খেলত ক্ৰীড়া জগতত আপুনি কেতিয়া খুজিলে? যিহেতু আপুনি শৈশৱৰ পৰাই কৈছে যে বিভিন্ন সময়ত খেলি আহিছে, কেতিয়াৰ পৰা আপুনি খেলিবলৈ আগবাঢ়ি ক্ৰীড়া জগতৰ লগত মই সৰুৰে পৰাই জড়িত বুলি ক'ব লাগিব। কিন্তু আমাৰ দিনত বিশেষ চৰকাৰৰ ঘৰৰ পৰা হওক বা খেলৰখিনিত ক্ৰীড়া জগতত ইমানখিনি আগবঢ়া নাছিলে। আৰু বিয়া বোৱাসমূহ সোনকাল হ'ল। ছোৱালী হৈ থাকোঁতে খেলা ধূলাত আগবাঢ়িছিলোঁ। মোৰ মামা এজন মাৰ্চিয়েল আৰ্টৰ কেৰাটেৰ ব্লেক বেল্ট আছিলে। মামাৰ পৰা বহুতখিনি মই সৰুতে শিকিছিলোঁ। তাৰপিছত তেওঁ ব্লেক বেল্ট আছিলে, তেওঁৰ লগতে ফিল্ডলৈ যাওঁ মেলোঁ, এনেকৈ দৌৰোঁ। মামাই মোক উৎসাহ দিয়ে, তই অন্তত একো হ'ব নোৱাৰিলেও তই ডিষ্ট্ৰিক্ট প্লেয়াৰ হ, বা কেৰাটেটো খেলি তই ব্লেক বেল্ট ল'ব নোৱাৰিলেও ব্ৰাউন বেল্ট ল, এনেকৈ মোক উৎসাহিত কৰিছিল। সেই কথাখিনি মোৰ মনত সোমাই গ'ল। তাৰপিছত মই বিয়া বাৰু সোনকালে সোমালোঁ। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে বিয়া সোমালোঁ। বিয়া সোমোৱাৰ পিছত মই এজনী ছোৱালী মাতৃ হ'লোঁ। তাৰপিছত মোৰ হাজবেণ্ড ফৌজত থাকে, ইণ্ডিয়ান আৰ্মিত কৰ্মৰত। তেওঁ বাহিৰত থকাৰ কাৰণে মই হাজবেণ্ডৰ লগত মই চাকৰি জেগালৈ কোনোদিন নগ'লোঁ। 3 মাহৰ পৰা মই ছোৱালীজনী অকলে ডাঙৰ কৰিলোঁ। তাৰপিছত ছোৱালীক স্কুলত দিয়াৰ পিছত মই গ্ৰেজুৱেশ্যনটো কৰিলোঁ। তাৰপিছত বিউটিচিয়ানৰ ওপৰত ITI কৰিলোঁ। তাৰপিছত এখন নিজে তিয়কতে দোকান খুলিলোঁ। দোকান খোলাৰ পিছত মই NGO এটাত প্ৰয়াস নামৰ এটা ইণ্টাৰনেশ্যনেল হয় এইটো, যিটো NGOত সেইটো তাত মই 3 বছৰ জব কৰিলোঁ তাত বিউটি এণ্ড ৱেলনেছৰ ওপৰত। তাৰপিছত আহি পেলাই মোৰ ল'ৰাটো জন্ম হ'ল 2017 চনত। তাৰপিছতে মই অলপ দিন 3 বছৰমান গেপ দিলোঁ। তাৰপিছত 2020 চনত লকডাউন হ'ল। যিহেতু লকডাউনৰ পিছতে 2021 চনত মোৰ ল'ৰাটো যেতিয়া 3 বছৰ হৈছে, তেতিয়াৰ পৰা মই আকৌ খেলা ধূলাত লাগি গ'লোঁ। তাৰ মাজতে মই বহুত শকত হৈ গৈছিলোঁ। তাৰপিছত ভাবিলোঁ বোলো এনেকৈ থাকিলে আৰু নহ'ব। তাৰপিছত মই লাহে লাহে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। প্ৰথমে মানুহে মোক খুব উপলুঙা কৰিছিলে দেই। ৰাস্তাত যেতিয়া
যেতিয়া মই দৌৰি থাকোঁ চবেই উপলুঙা কৰে। যেতিয়া মই হাফ পেণ্ট পিন্ধি দৌৰিবলৈ ধৰিলোঁ মানুহে মোক বিভিন্ন ৰকমৰ কথা ক'বলৈ ধৰিলে আৰু বোৱাৰী মানুহ হৈ 2টা সন্তানৰ মাতৃ হৈ লেচা এনেকৈ কয়। মই কিন্তু কাৰো কথা আওকাণ নকৰিলোঁ। তাৰপিছত এনেকৈ মই দৌৰি মানে 6 মাহমানতে মানে মোৰ নিজৰ ফিজিকেলটো সলনি কৰি পেলালোঁ। তাৰপিছত ল'ৰা ছোৱালী দুইটাকে ইহঁতক মাৰ্চিয়েল আৰ্টত মই দি দিলোঁ। তাৰপিছত বেলেগ মাতৃ দৰে মানে এনেই বহি নাথাকি মই ভাবিলোঁ মই বোলো সমানে ইহঁতৰ আগবাঢ়ি যাওঁ। মই ইহঁতৰ লগত প্ৰেক্টিছ কৰিলোঁ। তেনেকৈ 2020 চনত মই ব্ৰাউন বেল্ট, 2021 চনত মই ব্লেক বেল্ট লৈ পেলাই মানে আজৰি হৈ গ'লোঁ। তাৰপিছত মই মাষ্টাৰ এথলেটিক্সত মানে জইন কৰিলোঁ। মাষ্টাৰ এথলেটিক্সত জইন কৰি মই প্ৰথমে ডিষ্ট্ৰিক্টৰ পৰা গৈ ষ্টেট খেলি ষ্টেটৰ পৰা একেকোবে 2023 চনত মানে মই নেশ্যনেল পৰ্যায় পালোঁ। নেশ্যনেল পৰ্যায়ত মই মেডেল লগাই পেলাই লগালগ মই এছিয়ান গেমৰ কাৰণে ছিলেকশ্যন হৈ গ'লোঁ। যিহেতু আমাৰ মাষ্টাৰ এথলেটিক্সত চৰকাৰৰ ফালৰ পৰা মানে কোনো সহায় পোৱা নাযায়, সেইকাৰণে মই এছিয়ান গেমৰ কাৰণে মই ছিলেকশ্যন হৈছিলোঁ। এছিয়ান গেম খেলিবলৈ যাবলৈ তাৰমানে এতিয়া বহুতখিনি আৰ্থৰ প্ৰয়োজন হয়, পইচা পাতি। যিহেতু মোৰ হাজবেণ্ডে যদিও চৰকাৰী চাকৰি কৰে তথাপিও মোৰ লগতে 4-5 লাখ টকাটো খৰচা কৰিব নোৱাৰে। তাৰপিছত আৰু মই নিজতো যেনে তেনে মানে মই মেনেজ কৰিলেও ল'ৰাটো মই এৰি থৈ যাব নোৱাৰোঁ। সেইকাৰণে মই এছিয়ান গেম খেলিবলৈ যাব নোৱাৰিলোঁ। এতিয়া 2025ত মই ৱৰ্ল্ড গেমৰ কাৰণেও ছিলেকশ্যন পাই আছোঁ। হেৰিয়ত চাইনাৰ টাইৱান চিটিত তাতো বহুতখিনি অৰ্থৰ প্ৰয়োজন হয়। সেইটো কাৰণে মানে মই সেয়াও বাদ দিলোঁ। বাকী মই যোগাসনত 2024 ছেপ্টেম্বৰ মাহত মই চিলভাৰ মেডেল লগাইছোঁ মানে ষ্টেট গেমত অল আছামত। আৰু মই উচু হৈ পাই মানে সমকলা উচু হৈ মই খেলো ইণ্ডিয়া 2023 চনত ব্ৰঞ্জ মেডেল লগাইছোঁ। ষ্টেট গেমত 2বাৰকৈ মানে ব্ৰঞ্জ মেডেল লগাইছোঁ চৰকাৰী। সেইবিলাক মানে মই স্কলাৰশ্বিপো পাইছোঁ। বাকী মাষ্টাৰ্ছ গেমত মানে য'তেই খেলিব যাওঁ ত'তে গ'ল্ড মেডেল বা চিলভাৰ মেডেল সেই দুয়োটাই মই পাই আছোঁ বৰ্তমানলৈকে। এতিয়ালৈকে মানে মোৰ 2021 চনৰ পৰা এতিয়া 2025লৈকে মই ক্লাব লীগো খেলিছোঁ। মানে মই অকল মাষ্টাৰ্ছ বুলি নহয়, ক্লাব লীগতো মই 5 কিলোমিটাৰ মানে ৰানিং কৰি গ'ল্ড মেডেল লগাইছোঁ। আৰু মই বিশেষকৈ লং ৰানবিলাক বেছি কৰোঁ। যোগাসনটো মই তেনেকৈ সমানে চলাই গৈছোঁ। সমকলাও মোৰ দাদাৰ ভাগৰ এখন মানে জগদোৱাত মাৰ্চিয়েল আৰ্ট একাডেমি আছে, তাতো মই প্ৰায় মাজে মাজে গৈ মই ল'ৰা ছোৱালীখিনিক মানে ট্ৰেইনিং দি থাকোঁ। এনেকৈ আগবঢ়াই লৈ গৈ আছোঁ আৰু। নিশ্চয়। আচলতে আমি যদি কওঁ যে অনিস্মিতা বৰুৱা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে আদৰ্শ হ'ব পাৰে। সমাজ ব্যৱস্থা যথেষ্ট পৰিৱৰ্তন হৈছে। যি সময়ত অনিস্মিতা বৰুৱাই অনুশীলন কৰিবৰ বাবে তেখেতৰ খেলুৱৈ সুলভ যি পোছাক পৰিধান কৰিব লাগে সেই পোছাক পৰিধান কৰাৰ ক্ষেত্ৰতো কিন্তু কিছু কিছু বাধা সৃষ্টি কৰিছিল। আৰু হয়তো তেখেতে থমকি ৰোৱা নাছিল। তেখেতে এটাই লক্ষ্য আছিল যে মই লক্ষ্যত উপনীত হ'ব লাগে। আৰু সেই লক্ষ্যত স্থিৰ কৰাৰ বাবে আজি হয়তো সমগ্ৰ যোৰহাটেই হওক বা তিয়কেই হওক সমগ্ৰ অসমৰ খেলুৱৈসকলৰ এটি চিনাকি নাম অনিস্মিতা বৰুৱা। এটা কথা মই ক'ব বিচাৰোঁ যে মন যদি দৃঢ় হয় নিশ্চিতভাৱে সেই মনটো শক্তিশালী কৰি ৰাখিলে প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰে। তেনে উদাহৰণ হৈছে অনিস্মিতা বৰুৱা। যি সময়ত যথেষ্ট কঠিন আছিল বাট, তাৰ মাজতো কিন্তু আজিৰ তাৰিখত বহু সংখ্যক সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে নতুন প্ৰজন্মক আমি কি বাৰ্তা পঠিয়াব? নতুন প্ৰজন্মক এটাই মই ক'ব বিচাৰোঁ, আনে কি কয় সেই কথাটোত গুৰুত্ব দিবলৈ কোনো প্ৰয়োজন নাই। তুমি যেতিয়া নিজে ভাল ৰাস্তা বাছি লৈছা, তুমি যেতিয়া নিজে ঠিকে আছা, বাকী মানুহে কৈ থাকিব। কওঁতেতো কাৰো পইচা দিব নালাগে। পইচা দিলেহে হয়তো থমকি ৰ'ব লাগিব কথা এটা কওঁতে। বাকী আনৰ কথা মানে শুনিব দৰকাৰ নাই। যোনে যি কয় তুমি যিটো মানে কৰি ভাল পোৱা, যিটো তোমাৰ মন আছে আগবাঢ়ি যাব পাৰি। সেইটো নিজৰ মনৰ ওপৰত কথা মানে। এটা কথা আপোনাৰ পৰা উদাহৰণ হিচাপে মানি ল'ব পাৰে যে বিয়া আপুনি সকলো শেষ হৈছে এইটো নহয়। যিহেতু আপুনি বিবাহপাশত আবদ্ধ হ'ল, আপোনাৰ পৰিয়াললৈ সন্তান দুটি আহিলে, তাৰ মাজতো কিন্তু বিশেষভাৱে স্বামীয়ে সহযোগিতা আগবঢ়াইছে। আৰু এইটো এটা আপুনি মহিলাসকলে বাৰ্তা পঠিয়ালে যে বিয়াই শেষ নহয়, বিয়া হোৱাৰ পাছতো মনে ইচ্ছা কৰিলে যিকোনো ক্ষেত্ৰত আগবাঢ়িব পাৰে। তাৰ ক্ষেত্ৰত উদাহৰণ হিচাপে আপুনি নিজেই, কাৰণ আপুনি এতিয়াও হয়তো আমি দেখিছোঁ আমাৰ স্ক্ৰীণত কিছু কিছু ভিডিঅ' আমি দেখাব বিচাৰিছোঁ যে নিজৰ কন্যা আৰু পুত্ৰৰ লগতো আপুনি একেলগে অনুশীলন কৰে। পুত্ৰ কন্যাৰ লগত অনুশীলন একেলগে কৰোঁ মানে ইহঁতৰ লগত যেতিয়া মই মাৰ্চিয়েল আৰ্টৰ মানে প্ৰেক্টিছ কৰোঁ তেতিয়া একেলগে কৰোঁ। ইভাগে মই যেতিয়া ৰানিঙৰ ৰাতিপুৱা যিটো মৰ্ণিং প্ৰেক্টিছ কৰোঁ সেইটো মানে মোৰ বহুত কঠিন হয়। ইহঁতি ৰাতিপুৱা স্কুল যাব লাগে, 6টা বজাতে ইহঁতক স্কুললৈ ৰেডি কৰিব লাগে। মই সেইকাৰণে কি কৰোঁ, সদায় মানে 2021 চনৰ পৰা ৰাতিপুৱা সদায় 3টা বজাত উঠোঁ। 3টা বজাত উঠি পেলাই মই ৰাতিপুৱা গা চা ধুই সদায় ধূপ চাকি জ্বলাই, সেইটো ব্ৰহ্মক্ষণ বুলি মানে এনেই ডাঙৰ লোকে কৈ আহে, মানে সাধু জ্ঞানী লোকে কয় যে সেই সময়ত ভগৱান প্ৰকট
শকত হয় বুলি মই সদায় 3টা বজাতে মৰ্ণিং উঠি গা চা ধুই ধূপ চাকি জ্বলাই তুলসী তলত পানী দি শিৱলিংগত পানী দি মই ৰাতিপুৱা গেটত তলা মাৰি ইহঁতক এৰি থৈ পেলাই মই মানে ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত ফিল্ডত প্ৰেক্টিছ কৰিবলৈ যাওঁ। তাত মই 45 মিনিট ৰানিং কৰি ৱাৰ্ম আপ 15-20 মিনিট কৰি তাৰপিছত 1 ঘণ্টা য়োগা কৰি মই 6:30 আহি ঘৰ পাওঁহি। তেতিয়া ইহঁতি তাৰমানে ল'ৰাটোক মোবাইলটো দি থৈ যাওঁ, কিতাপকেইটাৰ ওচৰত দি থৈ যাওঁ। তাৰপিছত আৰু ইয়াৰ কাৰণে কিবা কিবি খোৱা বস্তু এটা যোগাৰ কৰি থৈ যাওঁ, তাক মানে কৈ থৈ যাওঁ যে ইও জানে যে মা নাই বুলি। তাৰপিছত ই কিতাপ চিতাপ পঢ়ি থাকে, তেনেকৈ আহি সিহঁতক স্কুললৈ উলিয়াই মেলি ৰেডি কৰি পঠিয়াই মই নিজেও ওলাই যাওঁ। সেইখিনি আৰু আপোনাৰ ভৱিষ্যত পৰিকল্পনা বহুত থাকিব, এই মুহূৰ্তত আমাৰ পোহৰে দৰ্শকক কি ক'ব যে ভৱিষ্যত পৰিকল্পনা আপোনাৰ কি আছে? মোৰ ভৱিষ্যত পৰিকল্পনা মানে মই এজন ক্ৰীড়া মানে ভাল মানে ক্ৰীড়া বিশেষজ্ঞ হ'ব বিচাৰোঁ, বা চৰকাৰী কিবা যদি জব এটাও যদি পাব পাৰোঁ বা আগবাঢ়ি যাব বিচাৰোঁ। আৰু আমাৰ তিয়কত মানে বিশেষকৈ মানে ক্ৰীড়াৰ কাৰণে মানে ভাল এখন মানে প্লেগ্ৰাউণ্ড নাই। আমাৰ এতিয়া তিয়ক হাইস্কুল ফিল্ড বুলি এখন ফিল্ড আছে, তাতে সকলোৱে প্ৰেক্টিছ কৰে। 6 মাহ দিন মানে প্ৰেক্টিছ কৰিব পাৰোঁ। 6 মাহ মানে একদম পানীয়ে ভৰপূৰ হৈ থাকে বাৰিষা। সেই 6 মাহ মানে সকলো কাৰণে মানে যিখিনি আমাৰ ইয়াত প্লেয়াৰ আছে সকলোখিনিৰ কাৰণে বহুত অসুবিধা হয়। মই যদি ভৱিষ্যতে কিবা এটা নিজে কৰিব পাৰোঁ, মই প্ৰথম পদক্ষেপ ল'ম, মই হাইস্কুল ফিল্ডখন মানে আমি যিখনত প্ৰেক্টিছ কৰোঁ সেই ফিল্ডখন মানে ডেভেলপ কৰা মোৰ প্ৰথম পৰিকল্পনা। বাকী মই বিশেষ পইচা পাতিৰ কাৰণে বৰ আশা কৰি নাথাকোঁ, ভগৱানে যি দিছে তাতে সন্তুষ্ট আছোঁ। সন্তান দুটা ভৱিষ্যতটো মানে ভাল হোৱাটো বিচাৰোঁ, ইহঁতি পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়া ক্ষেত্ৰতে আগবাঢ়ি যোৱাটো বিচাৰোঁ। বাকী ভগৱানৰ হাতত, চৰকাৰী কিবা এটা সংস্থাপন হ'লেতো ভালেই, নহ'লেও মানে মই বিশেষ বৰ আশা কৰি থকা নাই। বাকী কি মানে দেহাটো ভালে থাকিলে মানে যিমান দিনলৈকে পাৰোঁ সিমান দিনলৈকে মানে খেলি থাকিম বুলি মানে ভগৱানৰ ওচৰত সেইটোকে হেৰি কৰোঁ আৰু মানে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যে স্বাস্থ্যটো ভালে ৰাখিবা মোৰ, বাকী খেলাটো মানে চলি থাকিব বুলি ভাবোঁ। নিশ্চয় আচলতে সমগ্ৰ অসমবাসী তথা যোৰহাট তথা তিয়কবাসী নিশ্চিতভাৱে আপোনালৈ গৌৰৱান্বিত যে আপুনি নিজৰ পৰিচয় নিজৰভাৱে থিয় দি আজি তাৰিখত বহুজন যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰিছে। কাৰণ বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। যদি আপোনাৰ মনটো দৃঢ় হয়, মনটো শক্তিশালী হয়, আপুনি যদি যিকোনো ক্ষেত্ৰত আগবাঢ়িব বিচাৰে তেনেহ'লে মনটো দৃঢ়ভাৱে আগবাঢ়ি যাব লাগিব। আৰু শেষত যিহেতু কি ক'ব, আপোনাৰ পিতৃ মাতৃ আৰু আপোনাৰ পৰিয়াল বিশেষভাৱে স্বামী যথেষ্ট আপোনাক সহযোগিতা আগবঢ়ায়, শেষত কি ক'ব? মানে মোৰ পৰিয়ালৰ ফালৰ পৰা মই বৰ বিশেষ মানে ধৰক ছাপোৰ্ট নাই পোৱা। পৰিয়ালৰ ফালৰ পৰা মোৰ ঘৰত ল'ৰা নাই, মা দেউতা আৰু মোৰ মানে ছোৱালী 2জনী, মোৰ ভণ্টি আছে। মা দেউতা আৰু ভণ্টিয়ে মোক সদায় গালিয়ে পাৰি থাকে, তই ল'ৰা ছোৱালী দুটা পঢ়াত লাগ, কি কৰিছ সেইধৰণে মানে মোৰ হাজবেণ্ডেও মোক কয় ল'ৰা ছোৱালী দুটা অকল পঢ়াত গুৰুত্ব দে, তই এতিয়া তই সেইবোৰ কৰি থকাটো সময় নাই। আপুনি এতিয়া নিজেও পঢ়ি আছে? মই এতিয়া অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী মানে কৰি আছোঁ এতিয়া। বাকী মই নিজে মানে মোৰ নিজৰ যিটো কৰিবলৈ যিটো মোৰ মন আছিলে, ছোৱালীতে যিখিনি মই কৰিবলৈ নাপালোঁ সেইখিনি মই নিজে সম্পূৰ্ণ মানে কৰিবলৈ চেষ্টা কৰি আছোঁ। বাকী মই ছোৱালীতে যি পিন্ধিবলৈ বিচাৰিছিলোঁ পিন্ধিবলৈ নাপালোঁ, সেই সময়ত পিন্ধাৰ ওপৰতো হওক বা মই লোকৰ মানে বোৱাৰী মানুহৰ নিচিনাকৈ চব সময়তে ধৰক মেখেলা চাদৰ পৰিধান কৰি নাথাকোঁ, যিহেতু ক্ৰীড়া ক্ষেত্ৰত জড়িত। পটককৈ কিবা এটা মানে ধৰক প্ৰেক্টিচলৈ যাবলগীয়া হয়, কিবা এটাই মানে ইফালে সিফালে যাবলগীয়া হয় ঘৰৰ অকলীয়া, সেইকাৰণে মই ট্ৰেক চুট বা জিন্সে পৰিধান কৰি থাকোঁ। বাকী মই পঢ়া শুনাৰ ক্ষেত্ৰতো তেনেকৈ যেনেকৈ এতিয়া মোৰ পঢ়া যি ইচ্ছা আছিলে তেতিয়া মই নোৱাৰিলোঁ, এতিয়া ধৰক মই এতিয়া কৰি আছোঁ। মই এতিয়া ল'ৰা ছোৱালীৰ লগতে নিজেও মই অসমীয়া বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। বাকী ভগৱানৰ ওপৰত খুবেই আদৰ্শ। বহুত বহুত আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি এনেদৰে ক্ৰীড়া জগতত আগবাঢ়ি যাওক আৰু যিমান সংঘাত ইমান মাজতো আপুনি বাধা বিঘিনিৰ মাজতো আজিৰ তাৰিখত আপুনি সমগ্ৰ অসমবাসীৰ এটি চিনাকি নাম হৈ পৰিছে। আপোনাৰ যি সপোন সেই সপোন সদায় বাস্তৱ ৰূপায়িত হওক। আপুনি ক্ৰীড়া জগতত এগৰাকী এনেদৰে আগবাঢ়ি যাওক। আমাৰ পুনৰবাৰ আপোনাক আমি বহুত বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ। চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভত। ধন্যবাদ।